নমস্কাৰ বন্ধুসকল ৰিসেন্ট সময়খিনিত জুডিচিয়াৰী সিস্টেমটোৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হোৱা দেখা পোৱা যায় ভাৰতত বিভিন্ন জাজক লৈ পেলাই বিভিন্ন ধৰণৰ কন্ট্ৰভাৰ্সি হোৱা দেখা পোৱা যায় জাজসকলে ৰিটায়াৰমেন্টৰ লগে লগে চৰকাৰী কিবা কামত নিয়োগ হোৱা বা তেওঁলোকে পলিটিক্সত জয়েন কৰাও দেখা পোৱা যায় তাক লৈ পেলাই বিভিন্ন ধৰণৰ প্ৰশ্ন বিভিন্ন সময়ত উত্থাপন হৈ আহিছে এই ধৰণৰ ঘটনাই বিচাৰপতিসকলৰ নৈতিকতা বা তেওঁলোকৰ ৰায়দানৰ স্বচ্ছতা আৰু নিৰপেক্ষতাৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈ আহিছে खबर दिल्ली हाई कोर्ट के एक जज से जुड़ी हुई है होली के दिन दिल्ली हाई कोर्ट के जज यशवंत वर्मा के घर आग लगी जी সময়ত ভাৰতৰ ন্যায়পালিকাৰ স্বাধীনতা আৰু বিশ্বাসযোগ্যতাৰ ওপৰত বহুতো প্ৰশ্ন উত্থাপন হৈ আছে तो एक कमरे में भारी मात्रा में नकदी मिली फायर ब्रिगेड ने इसकी जानकारी वरिष्ठ अफसरों को दी সেই সময়তে ভাৰতৰ মুখ্য ন্যায়াধীশ বি.আৰ. গাৱায়ে এক বিশেষ আৰু গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে যোনটো মন্তব্য দিয়াৰ পিছত কেউফালে হাহাকাৰৰ সৃষ্টি হৈছে যোনটো মন্তব্য শুনাৰ পিছত হয়তো বহুতো লোকৰ মন বেয়া লাগিব কিন্তু যোনসকলে ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখে যোনসকলে ন্যায়পালিকাটো স্বচ্ছ আৰু স্বাধীন হোৱাটো বিচাৰে তেওঁলোকে কিন্তু সেই মন্তব্য শুনাৰ পিছত নিশ্চিতভাৱে ভাল পাইছে মুখ্য ন্যায়াধীশ বি.আৰ. গাৱায়ে এজন জাজ হিচাপে এক দৃষ্টান্ত স্থাপন কৰিবলৈ সক্ষম হ'ল তেওঁ এনে এটা মন্তব্য প্ৰকাশ কৰিলে যোনটো মন্তব্য শুনিলে হয়তো আপোনাৰ বা মোৰ দৰে যোনসকল ব্যক্তিয়ে ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখে বা যোনসকলে বিশ্বাস ৰাখিবলৈ বিচাৰে যোনসকলে ভাৰতৰ সংবিধানখনক শ্ৰদ্ধা কৰে যোনসকলে ন্যায়পালিকাটো স্বচ্ছ নিকা আৰু নিৰপেক্ষ হোৱাটো বিচাৰে তেওঁলোকে নিশ্চয়কৈ কিন্তু ভাল পাব মুখ্য ন্যায়াধীশজনে স্পষ্টকৈ ক'লে মই আৰু মোৰ সহকৰ্মীসকলে অৱসৰৰ পাছত কোনো ধৰণৰ চৰকাৰী পদ গ্ৰহণ নকৰোঁ এই যোনটো মন্তব্য এই মন্তব্যটো কিন্তু এটা সাধাৰণ মন্তব্য নহয় ই হৈছে ন্যায়পালিকাৰ স্বচ্ছতা জবাবদিহিতা আৰু স্বাধীনতাৰ হকত থকা এটা স্পষ্ট আহ্বান আৰু যোনসকলে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আছে বা যোনসকলে ভাৰতৰ ন্যায়পালিকা আৰু সংবিধানক নামানো বুলি ভাবে বা ন্যায়পালিকাক ভেঙুচালি কৰি পেলাই আগবাঢ়ি যাবলৈ বিচাৰে তেওঁলোকৰ কাৰণে কিন্তু এই মন্তব্যটো এটা গুৰুত্বপূৰ্ণ আৰু বহুত ডাঙৰ মন্তব্য হিচাপত পৰিণত হ'ব মুখ্য ন্যায়াধীশজনে লগতে আৰু কয় যেতিয়া কোনো উচ্চ ন্যায়াধীশে অৱসৰৰ পাছত তাৎক্ষণিকভাৱে ৰাজনৈতিক বা চৰকাৰী পদ গ্ৰহণ কৰে তেতিয়া মানুহৰ মনত সন্দেহ জন্মে যে তেওঁ কিবা বিচাৰদানত পক্ষপাতিত্ব কৰিছে নেকি চৰকাৰক বচাবৰ বাবে বা চৰকাৰৰ পক্ষে কিবা অনুকূল ৰায়দান দিছে নেকি মনত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে ন্যায়ালয়ে সঁচা অৰ্থত স্বাধীনভাৱে কাম কৰেনে তেওঁ কয় এই ধৰণৰ সন্দেহে কিন্তু জনসাধাৰণৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাসৰ ক্ষয় কৰিব এই মন্তব্যটো আপুনি মই এটা সাধাৰণ মন্তব্য বুলি ভাবিব পাৰোঁ কিন্তু ইয়াৰ গুৰুত্বটো সঁচাই কিন্তু বহুত বেছি কাৰণ চিফ জাষ্টিস অফ ইণ্ডিয়াৰ এই মন্তব্য এজন সাধাৰণ আপোনাৰ মোৰ নিচিনা ব্যক্তি আসলে এই মন্তব্য দিয়া নাই যোনটো সময়ত ন্যায়পালিকাক ভেঙুচালি কৰি বহুত ধৰণৰ কাম কৰিবলৈ বিচাৰে যোনটো সময়ত সংবিধানক ভৰিৰে গছকি বহু লোকে বহু নেতাই বহুতো কাম কৰিবলৈ চেষ্টা কৰে সেই সময়ত যদি চিফ জাষ্টিস অফ ইণ্ডিয়া এনেকুৱা ধৰণৰ মন্তব্য প্ৰদান কৰে তাতকে কিন্তু গুৰুত্বপূৰ্ণ কথা ভাৰতৰ সংবিধানৰ কাৰণে ভাৰতৰ ন্যায়পালিকাৰ স্বাধীনতা আৰু নিৰপেক্ষতাৰ কাৰণে এটা কিন্তু বহুত ভাল সংকেত জিএছ গাৱাইৰ এই প্ৰতিশ্ৰুতিয়ে কিন্তু বহু দিশে প্ৰভাৱ পেলাব পাৰে প্ৰথম কথা ভৱিষ্যতৰ বাবে এটা নৈতিক মানদণ্ড স্থাপন কৰিব পাৰে দ্বিতীয় কথা এক কুলিং অফ পিৰিয়ড তথা অৱসৰৰ পিছত নিৰ্দিষ্ট সময় পৰ্যন্ত চৰকাৰী পদ গ্ৰহণ নকৰিবলগীয়া ব্যৱস্থা আনি দিয়াৰ ফলত যোনসকল জাষ্টিছে কিছুমান ক্ষেত্ৰত নিৰপেক্ষতা পাহৰি চৰকাৰৰ পক্ষে ৰায়দান দিয়ে তেতিয়া কিন্তু তেনেকুৱা ধৰণৰ ৰায়দানৰ পৰা হয়তো তেওঁলোক অলপমান আঁতৰি থাকিব এই গোটেই কথাখিনিয়ে এটা স্পষ্ট বাত সকলোকে দেখাই দিছে যে বিচাৰপতিৰ কাৰ্য হওক স্বতন্ত্ৰ নিৰপেক্ষ আৰু নৈতিকতাৰে ভৰা তেওঁলোকৰ গভৰ্ণমেণ্টৰ প্ৰতি বা কোনো এটা পক্ষৰ প্ৰতি কোনো ধৰণৰ ইনক্লাইনেশ্যন থাকিব নালাগে কাৰো প্ৰতি তেওঁলোকে পক্ষপাতিত্ব কৰিব নালাগে তেওঁলোকে স্বাধীনভাৱে সঁচা অৰ্থত ভাৰতৰ সংবিধানক ৰক্ষা কৰিব পৰাকৈ ৰায়দান দিয়াটো বহুত বেছি প্ৰয়োজন মুখ্য ন্যায়াধীশ বি.আৰ. গাৱায়ে এই মন্তব্যৰ দ্বাৰা দেখুৱাবলৈ চেষ্টা কৰিছে যে ন্যায়পালিকাৰ গৰিমা বজাই ৰখা সেই জাজসকলৰ এক আইনী আৰু নৈতিক দায়িত্ব এই ধৰণৰ সাহসী মন্তব্যই প্ৰমাণ কৰে যদি ন্যায়পালিকাই নিজৰ সীমা আৰু আদৰ্শ বজাই ৰাখে তেন্তে দেশবাসীৰ বাবে বিশ্বাসো দীৰ্ঘজীৱী হ'ব এই বিষয়টো লৈ পেলাই আপোনাৰ মতামত কি বিচাৰপতিসকলে অৱসৰ গ্ৰহণৰ পিছত কোনো ধৰণৰ তেনেকুৱা চৰকাৰী পদবী গ্ৰহণ কৰিব লাগেনে কমেণ্টত জনাব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাবলৈ বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ